মৰমৰ ছাত্ৰ ছাত্ৰী আজি আহা দ্য ৱাইজাৰ হু লিট আপ দ্য ৱৰ্ল্ড নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ কৰোঁ প্ৰশ্নসমূহ আলোচনা কৰোঁ বুজি লওঁ চোৱা 1 নম্বৰত answer the following questions in complete sentences answer উত্তৰ দিয়া the following তলৰ questions প্ৰশ্নসমূহৰ বা প্ৰশ্নবোৰৰ incomplete সম্পূৰ্ণ sentences বাক্যত তলৰ প্ৰশ্নসমূহ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া অৰ্থাৎ পূৰ্ণতাৰে লিখিব লাগে এ নম্বৰটো চোৱা when was Al born when মানে কেতিয়া was হৈছিল Al born এই আল মানে কি আছিলে থমাস আলভা এডিনসন তেওঁৰ পৰণ তেওঁৰ জন্ম কেতিয়া হৈছিল এতিয়া আমি কিতাপত পাইছো তেওঁৰ জন্মটো কেতিয়া হৈছিল ফ্ৰেন্স লিখিলো প্ৰথম প্ৰশ্নৰ পৰা চোৱা আমি আল লিখিম হা আল was হৈছিল born Al was born আলৰ জন্ম হৈছিল কেতিয়া আমি পাইছিলো যে ফেব্ৰুৱাৰী 11 ফেব্ৰুৱাৰী 1847 এতিয়া আমি কিতাপৰ পৰা চাওঁ কেতিয়া কিতাপত চোৱা লিখিছে on 11 February 1847 their youngest son Al was born কেতিয়া জন্ম হৈছিল 11 ফেব্ৰুৱাৰী 1847 চনত চোৱা ইয়াত যেতিয়া আমি অন প্ৰিপজিশ্যন লগাম যেতিয়া ফিক্স ডেট দিয়া থাকে যে তাৰিখটো দিয়া থাকিব তেতিয়া আমি কি লিখিম অন লিখিম যদি 1847 লিখো তাৰ আগত ইন প্ৰিপজিশ্যন বহিলে হয় ইন 1847 কিন্তু এতিয়া অন লগাই দিম কিয় অন লাগিছে ইয়াত অন এটা ফিক্স টাইম দিছে ফেব্ৰুৱাৰী 1847 এটা হেক কৰিবা এটা ফুল ষ্টপ দিবা এটা প্ৰশ্নটো আমাক কেতিয়া সুধিছে ক'ত সোধা নাই এই প্ৰশ্নটো বুজি ল'বা কেতিয়া সুধিছে সেইকাৰণে আমি লিখিম যে আল was born on 11 February 1847 আলৰ 11 ফেব্ৰুৱাৰী 1847 আলৰ জন্ম হৈছিল উত্তৰটো এইটো মই এটা প্ৰশ্ন এটা উত্তৰতে দিহে বুজাবলৈ চেষ্টা কৰি আছো যাতে তোমালোকে বুজি পোৱা বুজাৰ অসুবিধা নহয় গতিকে মই এই ভিডিঅ'সমূহ প্লেলিষ্ট আকাৰত দিছোঁ গতিকে সম্পূৰ্ণ প্লেলিষ্টটো যেতিয়া চাবা পাঠটোৰ নামত প্লেলিষ্ট দিছোঁ চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা আজিলৈ ইয়াতে ৰাখোঁ নেক্সট প্ৰশ্নটো আমি নেক্সট ভিডিঅ'ত দিম ইয়াৰ উত্তৰটো দিম আজিলৈ হ'ব যদি চেনেল নতুন তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ লগত সংযোগ হৈ থাকা আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই